गुवाहाटी में एक और सनसनीखेज हत्याकांड हुआ है। हाथीगांव के सुंदरबन नगर में सैयद अली नाम के एक व्यवसायी की हत्या कर दी गई है। आरोप है कि दो दोस्तों ने ही मिलकर व्यवसायी की हत्या की है। घटना को अंजाम देने के बाद से ही दोनों फरार हैं। पुलिस ने दोनों की तलाश में अभियान शुरू कर दिया है, लेकिन अभी तक इस बात का खुलासा नहीं हुआ है कि आखिर किस मकसद से इस हत्याकांड को अंजाम दिया गया और इसके पीछे क्या वजह रही होगी। तार लगत भतीजा এটা আছিলে সৰু লৰা 16 বছৰমান বয়স হ'ব আৰু হি সৰু লৰাটো কোৱা মতে আৰু দুজন লগৰ আহিছিলে তাৰ ৰুমটোত পিছে ৰুম তাতে দুটা ইহঁতে একেলগে ভাত চাত খাই সৰু বাচ্চাটো বেলেগ ৰুমত কৈছে তুমি হেতু ৰুমত থাকা আমি তিনটা একেলগে আছো কথা বতৰা পাতিম তে হেনেকে ধৰক মৰ্নিং লৰাটো আকৌ উঠিছে সৰু লৰাটো উঠি পেলাই যেতিয়া আপোনাৰ কামত যাব মাতিবলৈ গৈছে মাতিবলৈ যোৱাতে বোলে এনেকুৱা অৱস্থাত পাইছে সৰু লৰাটো ভয়তে পলালে আৰু দুজন যে আছিলে সেই দুজন আগতে পলালে সৰু লৰাটো দেখা নাই এহঁতক পিছত পলালে তাৰ পিছত সেই সৰু লৰাজনৰ পাপাক ফোন কৰিলে লৰাটোৱে যে এনেকুৱা হৈছে তাৰ পিছত সেই তাৰ পাপাই আকৌ বেলেগ এজন আমাৰ নেইবাৰক কল কৰিলে চিনাকি মানুহ আমাৰ নেইবাৰে আহি আমাক কয় আপোনালোকৰ ঘৰত বোলে এনেকৈ মানুহ মৰি আছে আমিতো গম নাপাওঁ আমিতো গমেই পোৱা নাই তেতিয়া ধৰক 8টা মান বাজে তেতিয়া আহিছে মানে খবৰটো পিছে আমি যাই চালো ৰাইজৰ মানুহ লগত যাই সঁচাই এনেকুৱা মৃত অৱস্থাত বিছনাত পৰি আছে।